সকলো সোমাই আহক মোৰ লাইভ অনুষ্ঠানত। লাইভটো শ্বেয়াৰ কৰি দিয়ক, শ্বেয়াৰ কৰি অকণমান আগবঢ়াই দিয়ক লাইভ অনুষ্ঠানটো। নেনাবা গ্ৰুপ শ্বেয়াৰ কৰি দিয়ক অকণমান পাৰে যদি। জীৱনত ৰূপ কেতিয়াবা সুন্দৰ, কেতিয়াবা ভয়ংকৰ, কিন্তু তাক সত্য ৰূপত দেখিবলৈ হ'লে আমাৰ দৃষ্টি হ'ব লাগিব প্ৰখৰ আৰু নিৰ্মল। হেমেন বুঢ়াগোহাঁই। নাজিয়া গুড ইভিনিং, কি খবৰ, ভালনে? লাইভটো শ্বেয়াৰ কৰি সোমাই আহক, ৱাচিঙত নাথাকিব, সোমাই আহক, লাইভ অনুষ্ঠানটো শ্বেয়াৰ কৰি সোমাই আহক, সকলো সোমাই আহক, সকলো সোমাই আহক লাইভ অনুষ্ঠানটো শ্বেয়াৰ কৰি, কোনো ৱাচিঙত নাথাকিব। গ্ৰুপ শ্বেয়াৰ কৰিলোঁ বুলি কৈছে নেনাবাই, থেংক ইউ ছ' মাছ নেনাবা, থেংক ইউ। আপোনাক এড দিছোঁ দেই, আপুনি জইন হ'বচোন। পাৰে যদি হ'বচোন, অকণমান কথা পাতিব পাৰিম। এড দিছোঁ মই। চেহনাজ গুড ইভিনিং, কি খবৰ? চেহনাজ গুড ইভিনিং, লাইভটো শ্বেয়াৰ কৰি সোমাই আহা, লাইভটো শ্বেয়াৰ কৰি সোমাই আহা। সকলো সোমাই আহিব, লাইভ অনুষ্ঠানটোত শ্বেয়াৰ কৰি সোমাই আহক, কোনো ৱাচিঙত নাথাকিব, সকলোৱে অকণমান ছাপোৰ্ট কৰিব। আমি সকলোৱে এজনে আনজনক ছাপোৰ্ট কৰিহে আগবাঢ়ি যাব পাৰিম, নহয় জানো? নেনাবাই চাহ খোৱা হ'ল নে আপোনাৰ? চাহ খোৱা হ'লে ক'ব, সোমাই আহিব, এড দিম আপোনাক, সোমাই আহিব। আৰু এটা বৰ সুন্দৰ কবিতা এটা পাইছো মই, এই কবিতাটো মই পঢ়ি শুনাব বিচাৰিছো আপোনালোকক।
বিৰাট সুন্দৰ পুৰা মনৰ গোন্ধ বহুদিন ধৰি পিন্ধি আছো একেটিয়ে চোলা এইবাৰ এটা নতুন চোলা কিনিম নতুন নতুন গোন্ধ এটাই চাগে কিছুদিনলৈ আমনি কৰি থাকিব এই পুৰণিটো কি কৰিম কাক দিম কাৰোবাক দিও বুলিলে জানো দিব পাৰি স্মৃতিৰ আলমাৰিতে থৈ দিম থাওক তাতে পৰি ৰওক পুৰা মনৰ গোন্ধ এটা বৰ সুন্দৰ কবিতাবিলাকৰ মানে মিনিং বিলাক ইমান সুন্দৰ চাহ খোৱা হল নে নেনাবা চাহ খালে চাহ খাই হল নে জনাব সকলোৱে লাইভটো শ্বেয়াৰ কৰি সোমাই আহক ৱাচিঙত নাথাকিব আহি কমেন্ট কৰক অকমান সহযোগ কৰক মোৰ লগত মোৰ লাইভ অনুষ্ঠানত মই কবিতা পাঠ কৰো বিভিন্ন জনৰ কবিতা আৰু এটা বৰ সুন্দৰ কবিতা এটা পাঠ কৰিবলৈ লৈছো মই নীনা হাজৰিকাই লিখা কবিতা বৰ সুন্দৰ কবিতাটো নামটোৱে ইমান সুন্দৰ চকু নীনা হাজৰিকা তেওঁ লিখা কবিতা চকু অপ্ৰেমিক চকু আৰু প্ৰেমিক চকুত লাজ জ্বলে কেতিয়াবা বাসনা তোমাৰ চকু মোৰ চকুৰ বিপৰীত তোমাৰ চকুত মই নাই মোৰ চকুত তুমি আছা মোৰ চকু প্ৰেমৰ স্তৱক এদিন তুমি তোমাৰ দুচকু মোৰ দুচকুত উলমাই দিবা অথবা মই মোৰ দুচকু তোমাৰ দুচকুত তেতিয়া হয়তো জ্বলিব প্ৰেমৰ নতুন নক্ষত্ৰ তোমাৰ চকুত মই থাকিম বৰ সুন্দৰ কবিতাটো অৰ্থ জেছমিন আহমেদ গুড ইভিনিং লাইভটো শ্বেয়াৰ কৰি সোমাই আহা ভাল নি সুধিছে হয় মোৰ ভাল তোমাৰ কেনেকুৱা জনাবা লাইভটো শ্বেয়াৰ কৰি সোমাই আহা জেছমিন আহমেদ গুড ইভিনিং লাইভটো শ্বেয়াৰ কৰি সোমাই আহা সকলোকে ওয়েলকাম জনাইছো মোৰ লাইভ অনুষ্ঠানলৈ সকলো সোমাই আহিব লাইভটো শ্বেয়াৰ কৰি সোমাই আহিব নেনাবা নামটো মেনশন দিয়ক আপুনি মই আসনত বহাই দিম লাইভটো শ্বেয়াৰ কৰি সোমাই আহক সকলোৱে লাইভটো শ্বেয়াৰ কৰি সোমাই আহক অকমান সাপোৰ্ট কৰক লাইভ অনুষ্ঠানটোত যুক্ত হৈ মোৰ লাইভ অনুষ্ঠানত মই বিভিন্ন জনে লিখা কবিতা পাঠ কৰো সকলো সোমাই আহিব মোৰ লাইভ অনুষ্ঠানত লাইভটো শ্বেয়াৰ কৰি সোমাই আহক জেছমিন আহমেদ লাইভটো শ্বেয়াৰ কৰি সোমাই আহক
ৱাচিঙত নাথাকিব সকলোৱে লাইভ অনুষ্ঠানটো শ্বেয়াৰ কৰি সোমাই আহক। সত্যজিৎ বৰা আহিছো আজি বা থেংক ইউ so much অহাৰ কাৰণে। লাইভটো শ্বেয়াৰ কৰি দিয়া, গ্ৰুপ শ্বেয়াৰ কৰি দিয়া অকমান। টেপ টেপ কৰি অকমান লাইভ অনুষ্ঠানটো অকমান ৱাচিংটো বঢ়াই দিয়া। মোৰ লাইভ অনুষ্ঠানত মই কবিতা পাঠ কৰো, কাৰণ বেছি মানুহ নাহে যে, কমেন্ট পঢ়িব নাথাকে বেছি, সেইকাৰণে মই কবিতাই পাঠ কৰো। সত্যজিৎ বৰা ভাইটি অকমান টেপ টেপ কৰি দিয়া আৰু গ্ৰুপ শ্বেয়াৰ কৰি দিয়া। সত্যজিৎ ভাইটি অকমান টেপ টেপ কৰি দিয়া, গ্ৰুপ শ্বেয়াৰ কৰি দিয়া, নাম মেনশ্যন কৰি দিয়া। সত্যজিৎ ভাইটি কি খবৰ, ভালনে? চাহ খালানে জনাবা। গুড ইভিনিং এভৰিৱান, ৱেলকাম টু মাই লাইভ। সকলো সোমাই আহিব, লাইভ অনুষ্ঠানটো শ্বেয়াৰ কৰি সোমাই আহিব। অকমান টেপ টেপ কৰি দিয়ক, ৱাচিংটো বঢ়াই দিয়ক। মই যাক আসনত বহাই ৰাখিছো তেওঁৰ লগত বন্ধুত্ব কৰি ল'ব। নেনা বেগমক মই আসনত বহাই ৰাখিছো, তেওঁৰ লগত বন্ধুত্ব কৰি ল'ব। আৰু সকলোৱে অকমান গ্ৰুপ শ্বেয়াৰ কৰি দিয়ক। গ্ৰুপ শ্বেয়াৰ কৰক, কমেন্টত থাকক আৰু নাম মেনশ্যন কৰি দিব। ৱাচিঙত নাথাকিব সকলোৱে লাইভটো শ্বেয়াৰ কৰি সোমাই আহক আৰু অকমান কমেন্ট কৰক, কমেন্টত থাকক। আৰু মই যাক আসনত বহাই ৰাখিছো তেওঁৰ লগত বন্ধুত্ব কৰি ল'ব আৰু তেওঁৰ পেজত গৈ পেলাই লাইক কমেন্ট এটা কৰি আহিব যিকোনো এটা পোষ্টত। গুড ইভিনিং এভৰিৱান, ৱেলকাম টু মাই লাইভ। সকলোৱে যুক্ত হৈ যাওক, সকলো লাইভ অনুষ্ঠানত সোমাই আহক, লাইভটো শ্বেয়াৰ কৰি দিয়ক আৰু টেপ টেপ কৰি দিয়ক অকমান। আৰু মই যাক আসনত বহাই ৰাখিছো নেনা বেগম, তেওঁৰ লগত বন্ধুত্ব কৰি লওক আৰু তেওঁৰ পেজলৈ যাওক আৰু গৈ তেওঁৰ যিকোনো এটা পোষ্টত লাইক কমেন্ট কৰি থৈ আহক। মই আৰু এটা কবিতা পাঠ কৰিবলৈ লৈছো। মৃদুল মৰম কলিতা তেখেতে লিখা। মৃদুল মৰম কলিতা দেৱে ৰচনা কৰা কবিতা এদিন। তুমি কব পাৰা বহুত কথা, যিবোৰ মই কব নোৱাৰো। মই যে প্ৰেম ক্লাছৰ লাষ্ট বেঞ্চৰ, অথচ সুগন্ধি প্ৰেমিক ভাল পাই চাব পাৰিবা এদিন। সিঁচৰিত হৈ আছে মৰম মোৰ চৌপাশে, চপাই আনি একেবাৰে তোমাক দিব নোৱাৰো। তুমি বিচাৰিলে সজাই থব পাৰিম, এছাতি ছিঙি আনি তোমাৰ দুচকুত। মোৰ ছন্দবিহীন নিশাৰ কনফিউজ এঙামুৰিত, তোমাৰ প্ৰতিটো উশাহেই কবিতা হৈ সৰি পৰে। যি কামনাতে সাৰে থাকে মোৰ আলিংগন চকু পতা, হয়তো এষাৰ অভিসাৰৰ দুয়োৰে নীৰৱ শ্ৰোতা। মোৰ সুগন্ধি প্ৰেমবোৰে এদিন তোমাৰ উশাহৰ জখলা বগাই হৃদয়ৰ গহ্বৰত অংকন কৰিব অজন্তা ইলোৰাৰ দ্বিতীয় অধ্যায়। তুমি সাজু হৈ থাকিবা। এদিন কবিতাটো আৰু মৃদুল মৰম কলিতা দেৱে ৰচনা কৰা বৰ সুন্দৰ কবিতা।
সকলোৱে মোৰ লাইভ অনুষ্ঠানটো শ্বেয়াৰ কৰি সোমাই আহিব। ৱাচিঙত কোনো নাথাকিব আৰু মই যাক আসনত বহাই ৰাখিছো তেওঁৰ লগত বন্ধুত্ব কৰি ল'ব। নেনা বেগম তেখেতৰ লগত বন্ধুত্ব কৰি ল'ব। আৰু সকলোৱে অকমান টেপ টেপ কৰি ৱাচিংটো বঢ়াই দিয়ক। সকলোৱে টেপ টেপ কৰক। সকলোৱে টেপ টেপ কৰিব। মই এতিয়া জেছমিন আহমেদক বহাই ৰাখিছো আসনত। তেওঁৰ লগত বন্ধুত্ব কৰি ল'ব সকলোৱে। সকলোৱে বন্ধুত্ব কৰিব তেওঁৰ লগত। মই যাক আসনত বহাই ৰাখিছো তেওঁৰ লগত সকলোৱে বন্ধুত্ব কৰিব আৰু তেওঁৰ পেজত গৈ সকলোৱে যিকোনো এটা পোষ্টত গৈ লাইক কমেন্ট কৰি থৈ আহিব। গুড ইভিনিং এভৰিৱান, ৱেলকাম টু মাই লাইভ। মই ৰেশ্মা আহমেদে আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ লাইভ অনুষ্ঠানলে। সকলো আহিব, যুক্ত হব। সকলোৱে যুক্ত হব আৰু সকলোৱে অকমান টেপ টেপ কৰি দিব। আৰু মই যাক আসনত বহাই ৰাখিছো তেওঁৰ লগত বন্ধুত্ব কৰি ল'ব সকলোৱে আৰু তেওঁৰ পেজত গৈ যিকোনো এটা পোষ্ট বা ৰিলত গৈ লাইক কমেন্ট কৰি থৈ আহিব। সকলোৱে অকমান টেপ টেপ কৰি ৱাচিংটো বঢ়াই দিয়ক আৰু সকলোৱে জয়দান কৰিব। সকলোৱে জয়দান কৰক। সত্যজিৎ ভাইটিয়ে জয়দান কৰিলে, থেংক ইউ so much। সকলোৱে অকমান টেপ টেপ কৰি ৱাচিংটো বঢ়াই দিয়ক আৰু সকলোৱে অকমান কমেন্টত থাকক। সকলোৱে অকমান কমেন্ট কৰি দিব। সত্যজিৎ ভাইটি অকমান নাম মেনচন কৰি দিয়া, গ্ৰুপ শ্বেয়াৰ কৰি দিয়া, আহিছা যদি অকমান ছাপোৰ্ট কৰা আৰু। ৰেখামণি বাৰ ঘৰৰ পৰা আহিছা, তুমি অকমান ছাপোৰ্ট কৰি দিয়া। টেপ টেপ কৰি ৱাচিংটো বঢ়াই দিয়া অকমান। ফাষ্ট অকমান কমেন্ট কৰা সকলোৱে। লাইভ অনুষ্ঠানটো টেপ টেপ কৰি অকমান ৱাচিংটো বঢ়াই দিয়ক সকলোৱে। সত্যজিৎ ভাইটি তুমি নামটো মেনচন কৰি দিবা। সকলোৱে জয়দান কৰিব, জয়দান। সকলোৱে জয়দান কৰক। সত্যজিৎ ভাইটি নামটো মেনচন কৰি দিবা, আসনত বহাই দিম। ৱাচিঙত নাথাকিব, সকলোৱে লাইভ অনুষ্ঠানটো শ্বেয়াৰ কৰি সোমাই আহক আৰু টেপ টেপ কৰি দিয়ক, অকমান ৱাচিংটো বঢ়াই দিয়ক। সকলোৱে অকমান ছাপোৰ্ট কৰক। আমি এজনে আনজনক ছাপোৰ্ট কৰিবই লাগিব নহয় জানো? সকলোৱে ছাপোৰ্ট কৰিবই লাগিব। সকলোৱে একেলগে আগবাঢ়ি যাব পাৰিম। সত্যজিৎ বৰাক মই বহাই থৈছো আসনত। সকলোৱে তেওঁৰ লগত বন্ধুত্ব কৰি ল'ব। এছ ডান কৰক, সকলোৱে এছ ডান কৰক। তেওঁৰ লগত বন্ধুত্ব কৰি ল'ব। সত্যজিৎ ভাইটি অকমান টেপ টেপ কৰি দিয়া, ৱাচিংটো বঢ়াই দিয়া। গ্ৰুপ শ্বেয়াৰ কৰি দিয়াচোন। গ্ৰুপ শ্বেয়াৰ কৰিলে কেইজনমান আহিব। গুড ইভিনিং এভৰিৱান, ৱেলকাম টু মাই লাইভ। মই ৰেশ্মা আহমেদে আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ লাইভ অনুষ্ঠানলে। মই যাক আসনত বহাই ৰাখিছো সকলোৱে তেওঁৰ লগত বন্ধুত্ব কৰি ল'ব। সকলোৱে এছ ডান কৰিব, এছ ডান। এছ ডান কৰক। সকলোৱে এছ ডান কৰক। মই বেছি সময় লাইভ নকৰো, এঘন্টা কৰো, 6টাৰ পৰা 7টালে। সকলোৱে অকমান টেপ টেপ কৰি ৱাচিংটো বঢ়াই দিব। সকলোৱে এছ ডান কৰক, এছ ডান। ৱাচিঙত কোনো নাথাকিব, সকলোৱে লাইভ অনুষ্ঠানটো শ্বেয়াৰ কৰি সোমাই আহক। ৱাচিঙত নাথাকিব। মই যাক আসনত বহাই ৰাখিছো সকলোৱে তেওঁৰ লগত বন্ধুত্ব কৰি ল'ব আৰু সকলোৱে অকমান টেপ 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 কৰি দিয়ক। এই টেপ 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 কপালতে মাৰি দিয়ক আৰু কপালত মাৰি মাৰি কপালখন বিষালেও বিষাব আৰু কপালত টেপ 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 কৰি থাকক। টেপ টেপ কৰিলে ৱাচিংটো বাঢ়ে বুলি কয় নহয়, সেইকাৰণে কৈছো আৰু।
মই সত্যজিৎ ভাইটিক বহাই ৰাখিছো সকলোৱে অকমান তেওঁৰ লগত বন্ধুত্ব কৰি লব এজদান কৰক নেনাবাই টেপ কৰি আছে থেংক ইউ so much নাম মেনশ্যন দিলেও আজিকালি নাহে নাম মেনশ্যন দিও একো লাভ নাই Javed brother, good evening. Javed brother, good evening. Welcome to my live. সকলোৱে অকমান টেপ কৰি দিব আৰু মই যাক আসনত বহাই ৰাখিছো তেওঁৰ লগত বন্ধুত্ব কৰি ল'ব এজদান কৰক সকলোৱে এজদান কৰক সত্যজিৎ ভাইটি আহিছে আজি মোৰ লাইভ অনুষ্ঠানলৈ ফাৰ্ষ্ট টাইম আহিছে হয় নেনাবাই মেনশ্যন কৰিলে লাভ নাই মেনশ্যন কৰিলেও নাহে আজিকালি সকলোৱে লাইভ অনুষ্ঠানটো ক'ব মেনশ্যন কৰিবলৈ মেনশ্যন কৰিলেও নাহে যোনে আহিব এনেই আহিব এদিন সত্যজিৎ ভাইটি আহিছিলে মই লাইভ অনুষ্ঠানটো সামৰিব লৈছো আৰু তেনেকুৱাতে আহিছিলে তাৰপিছত আহাই নাই আজি আহিছে সকলোৱে সত্যজিৎ ভাইটিৰ লগত বন্ধুত্ব কৰি ল'ব এজদান কৰক নেনাবা এজদান কৰিলে নেকি আপুনি নেনাবা এজদান কৰিলে নেকি সত্যজিৎ ভাইটিৰ ছেকেণ্ড টাইম আহিছো কৈছে হয় আৰু এদিন আহিছিলে মোৰ লাইভ অনুষ্ঠানটো মোৰ সামৰিবলৈ ললো তেতিয়া আহিছিলে আজি আকৌ আহিছে ছেকেণ্ড টাইম আহিছে আজি অকমান টেপ কৰি ৱাচিংটো বঢ়াই দিয়া আৰু গ্ৰুপ শ্বেয়াৰ কৰি দিয়া সত্যজিৎ ভাইটি ৰেখামণি বাকটো বহুত ছাপোৰ্ট কৰা মোকো অকমান ছাপোৰ্ট কৰি দিয়া সত্যজিৎ ভাইটি ৰেখামণি বাক ইমান ছাপোৰ্ট কৰা তুমি সকলোৱে অকমান টেপ কৰি ৱাচিংটো বঢ়াই দিব সকলোৱে অকমান টেপ কৰক কপালতে এনেকে টেপ মাৰি থাকক কপালখন ভাঙি গলে যাওক আৰু সকলোৱে এজদান কৰিব সত্যজিৎ ভাইটিয়ে গ্ৰুপ শ্বেয়াৰ কৰিছে বোলে থেংক ইউ so much বহুত ধন্যবাদ দিছো তোমাক লাইভ অনুষ্ঠানটো অকমান ধামাকা কৰি দিয়া গ্ৰুপ শ্বেয়াৰ কৰি সকলোৱে অকমান ধামাকা কৰি দিয়ক লাইভ অনুষ্ঠানটো সকলোৱে এজদান কৰক নেনাবা এজদান কৰিলে নেকি ৱাচিঙত নাথাকিব সকলোৱে লাইভ অনুষ্ঠানটো শ্বেয়াৰ কৰি সোমাই আহক সকলোৱে লাইভ অনুষ্ঠানটো শ্বেয়াৰ কৰি সোমাই আহক ৱাচিঙত নাথাকিব সকলোৱে অকমান টেপ কৰি দিয়ক টেপ এভৰিৱান আৰু এজদান কৰক সত্যজিৎ ভাইটি একদম ষ্টাৰ চেণ্ডাৰ হয় বিগ ষ্টাৰ চেণ্ডাৰ সকলোৱে তেওঁৰ লগত বন্ধুত্ব কৰি লওক সত্যজিৎ বৰা ভাইটি একেবাৰে ডাঙৰ ষ্টাৰ চেণ্ডাৰ বিগ ষ্টাৰ চেণ্ডাৰ সকলোৱে বন্ধুত্ব কৰি লওক তেওঁৰ লগত নেনাবা বন্ধুত্ব কৰি লওক বিগ ষ্টাৰ চেণ্ডাৰ ভাইটিটো সৰু হ'ব পাৰে সৰু ভাইটি কিন্তু মানে একেবাৰে ডাঙৰ ষ্টাৰ চেণ্ডাৰ সকলোৱে অকমান টেপ কৰি দিব আৰু 6টাৰ পৰা 7টালৈ মই লাইভ অনুষ্ঠান কৰো খালি চানডে মই নকৰো সকলো আহিব আৰু সকলোৱে অকমান সহযোগ কৰিব মোৰ লাইভ অনুষ্ঠানত বেছি কমেন্ট কৰা মানুহ নাই কমেন্ট নকৰে সেইকাৰণে মোৰ ইমান কমেন্ট পঢ়িবলগীয়া নাথাকে কাৰণে মই সদায় কবিতা পাঠ কৰো
সকলোৱে লাইভ অনুষ্ঠানটো শ্বেয়াৰ কৰি সোমাই আহক। নেনা বেগমে এছদান কৰিলে দেই, একদম ঘৰত গৈ কৰি আহিলে, কমেণ্টটো কৰিছে চাগে। নেনা বেগম বাই একেবাৰে সত্যজিতৰ ঘৰত গৈ এছদান কৰি আহিছে। বহুত বহুত ধন্যবাদ জনাইছো। যিসকলে মোৰ লগত সহযোগিতা কৰিছে, মোৰ লাইভ অনুষ্ঠানটোত সহযোগিতা কৰিছে, মই সকলোকে বহুত বহুত ধন্যবাদ দিছো। সকলো আহিব মোৰ লাইভ অনুষ্ঠানটোত আৰু সকলোৱে অকমান সহযোগ কৰিব। সকলোৱে অকমান সহযোগ কৰিব আৰু গ্ৰুপ শ্বেয়াৰ কৰি দিব। নেনাবাই টেপ টেপ কৰি আছে, থেংক ইউ থেংক ইউ। নেনাবাই বহুত ছাপোৰ্ট কৰে, বহুত বহুত ধন্যবাদ জনাইছো আপোনাক। সকলোৱে অকমান কমেন্ট কৰিব, অকমান কমেন্ট কৰি দিয়ক বেছি বেছিকে। কমেন্ট বিলাক ৰৈ থাকে, কমেন্ট বিলাক গৈ থাকিলে ভাল লাগে, পঢ়িবলে ভাল লাগে। সকলোৱে অকমান কমেন্ট